মোৰ আন এটা নতুন মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আকৌ পেকিং আৰম্ভ কৰিছোঁ আৰু এইবাৰ আমি যাম বৈষ্ণোদেৱী মাতা দৰ্শনৰ কাৰণে। গতিকে আজি ঘৰলৈ যাম। এতিয়া ডিউটি আছিলে, ডিউটি অকণমান কৰিলোঁ, কৰি মেলি এতিয়া প্ৰায় 1টাই বাজিলে আৰু আমি যাব ওলাইছোঁ। ডিব্ৰুগড় মাও আহিছে, মাও যাব আমাৰ লগত, নব আহিছিলে আৰু এনেকৈ আমি ওলালোঁ যাবলৈ ঘৰলৈ বুলি। গাড়ীত গোটেইকেইটা বহি লৈছোঁ। অ' দীপ্তি, বাই 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 বাই। ঠিক আছে, হ'ব। আৰু আমি হাইৱে পায়ে দেখিলোঁ এটা হাতী। গণেশ বাবাক দেখি সকলোৰে মনটো ভাল লাগিলে, কাৰণ যাত্ৰাৰ সময়ত হাতী দেখিলে বোলে ভাল। আমি বোকাখাট পাই গ'লোঁ, এইটো আমাৰ নিকিৰাও আহিছে আৰু বোকাখাট পাই চাহ একাপ খাওঁ বুলি ভাবিলোঁ, কাৰণ ভাগৰো লাগিছিলে অকণমান। আৰু আমাৰ ভাইটিয়ে খালে এয়া পুৰি আৰু আমি গাখীৰ দিয়া চাহ একাপ খালোঁ। খুব ধুনীয়া চাহ একাপ দিলে। বোকাখাটৰ পেৰা বুলি ক'লেতো জানেই, বোকাখাটৰ পেৰা বিখ্যাত। গতিকে পেৰা এটা আৰু চাহ একাপ খাই ল'লোঁ। আৰু মাতা বৈষ্ণোদেৱীলৈ আমাৰ যাত্ৰা আছে 27 তাৰিখে। গোটেইখিনি ভিডিঅ' আপোনালোকলৈ আগবঢ়াম, নিশ্চয় আপোনালোকে চাব, মৰম দিব। আৰু এনেকৈ আহি আমি ফাইনেলি আমাৰ ঘৰ পাই গ'লোঁ। আৰু ঘৰত এয়া মা, দেউতা, চন্দন সকলোকেইটা ৰৈ আছিলে আমালৈ। বাকী আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লগ পাম। বাই।